লক্ষীপুৰত চিএম ভিজিলেন্সৰ অভিযান জলেশ্বৰ উন্নয়ন খণ্ডৰ বিষয়াক গ্ৰেপ্তাৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ বিষয়া ভূপেন দাসক উৎকোচ লোৱাৰ সময়তেই চিএম ভিজিলেন্সৰ দলে হাতেলুটি আটক কৰে বিশেষ সূত্ৰৰ মতে এটা মডেল অংগনবাড়ী কেন্দ্ৰৰ অনাদায় বিল মুকলাই দিয়াৰ নামত ৭,০০০ টকা উৎকোচ লোৱাৰ সময়তেই হাতেলুটি আটক কৰে চিএম ভিজিলেন্সৰ দলে লক্ষীপুৰৰ এটা ভাড়াঘৰত দীঘলীয়া সময় অভিযান চলাই ভিজিলেন্সৰ টিমে গ্ৰেপ্তাৰ কৰে উক্ত বিষয়াগৰাকীক তাৰ পিছত জলেশ্বৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়তো অভিযান চলাই গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰাৰ তথ্য পোৱা গৈছে গ্ৰেপ্তাৰ কৰা বিষয়াগৰাকীক ইতিমধ্যে গুৱাহাটীলৈ লৈ যোৱা হৈছে ভিজিলেন্সৰ দলে আগন্তুক দিনত অধিক তথ্য বাহিৰ হোৱাৰ সম্ভাৱনা উল্লেখ্য যে বৰ্ণালী চেতিয়া নামৰ এগৰাকী মহিলাৰ জৰিয়তেই আদায় লৈ বিভিন্ন কামৰ কমিশ্যন শেষত চিএম ভিজিলেন্সক অভিযোগ দিয়ে ঠিকাদাৰে অৱশেষত আজি চিএম ভিজিলেন্সৰ জালত পৰিল ঘুষখোৰ বিষয়া ভূপেন দাস টকা দিছিল আপনি আমার ভিডিও সারা কথা না 10,000 টাকা খুঁজে 7,000 টাকা লইছে আজ তার পিছত কি হল তার পিছত তুমি যে দেখতে আপনি এন্টি করাপশন তো মানে হেরি করেছিল যা হলো তারিখে আমি তেনে টাকা দেওয়ার কারণে রাজি না ছিল রাজি না থাকার পিছত মানে দেখতে মানে আর বেলেগ ফোন কৰি থাকে আমাক ফোন কৰি আছিল তাৰপিছত উপায় নাপায় আমি এন্টি করাপশনত তেতিয়া আমি কমপ্লেইন দাখিল কৰিছিলো এই দাখিল মৰ্মে দেখতে আজি মানে হাতলিটো ধৰা হয় কিমান টকা দিছিল সৰ্বমুঠ কিমান টকা দিছিল ভিডিও আগত মানে বহুত টকা দিয়া আছিল কিন্তু এতিয়া 7,000 টাকা দিছিল আপুনি দিছিল কি কাৰণত দিছিল এই যে আমরা কনস্ট্রাকশন নির্মাণ কাৰণে কি কনস্ট্রাকশন কৰি আছিল আপুনি অঙ্গনবাদী অঙ্গনবাদী সেন্টার অঙ্গনবাদী সেন্টার আজি কিমান দিছিলে আজি 7,000 টাকা আগত কিমান দিছিলে আগত 15,000 টাকা 20,000 টাকা পিছত আজি হাতে আছিল মানে আপোনাৰ পৰা মাজে মাজে লৈ আছিল মাজে লৈ আছিল আর দেখতে বনালে সেতিয়া যেটো আমাৰ কনস্ট্রাকশন কমিটিৰ হেৰি চেয়ারম্যান তেখেতৰ হতে বহুত মানে হেৰি কৰিছে যে বাটি তোমালোকে এটা কাম কৰা ভিডিওৰ লগত মোৰ লিংক ভাল সেই কাৰণে লেট্ৰিনৰ 3,30,000 কোটি টকা আছে তোমালোকে আমাক পইচা দিয়া মই তোমালোকক কাম ওলাই দিম কোনে কৈছিল বনালি সেতিয়া কৈছিল বনালি সেতিয়া এই আমাৰ জলেশ্বৰ সমষ্টিত ইলেকশন খেলাব সেই কাৰণে হি ইয়াতে আহিছিল শুনা হৈছে তাৰ মুখত হি বোলে লখিমপুৰৰ মানুহ সেই কাৰণে ইয়াতে আহি মিটিংও কৰিল আমাৰ বাঙালবাৰত কৰিল ইফালে আমাৰ মতিলাল পৰাও কৰিছে হি কল সেই কাৰণে দিছো আৰু কিমান টকা দিছে আপুনি টকা 40,000 দিছো 40,000 হয় কিমান জনৰ পৰা লৈছে আপুনি জানে নেকি কিমান জনৰ পৰা লৈছে গলভাৰৰ পৰা লৈছে আৰু ইফালে আপোনাৰ চলন্তপাৰা বুলি কয় তাৰ পৰা লৈছে পইচাটো কাৰ হাতত দিছিল আমি সেতিয়াক দিছো বনাল সেতিয়াক বনালি সেতিয়া কাৰ লগত ভাল বুলি কৈছে সম্পৰ্ক ভাল বুলি কৈছে ভিডিওৰ পৰা ভিডিও কি নাম ভিডিওৰ নাম আছিল কিবা দাস বুলি নাম আছিল মই হিমান নাজানো আৰু কি সারে জলেশ্বৰৰ ভিডিও হয় জলেশ্বৰৰ ভিডিও তাতেই লৈছে আৰু হি ফোনপে দিছে হয় এই হি মানে কৈছে স্যার ভিডিওৰ লগত দেখা পাইছে আমাৰ লগত না ভিডিওৰ লগত বনালি সেতিয়া দেখা পাইছে বহুত দেখা পাইছে তাৰ সন্মুখতে আলোচনা কৰিছে স্যাৰৰ ভিডিও স্যাৰৰ লগতে তাতেও মাতি লৈ গৈছিল আৰু আমিও তাক কৈছো তেওঁলোকে কি পইচা তুলিছিল নহয় তেওঁলোকে থাকি লোৱা নাই কিন্তু কথাবিলাক তাৰ কথা কৈছে যে ভিডিও স্যাৰৰ কথা কৈছে আপনার কাম চাম দিয়া নাই কাম চাম একো দিয়া নাই পইচা কিনে লৈছে পইচা খুজিছিল নাকি বিচাৰিছিল নেকি আপুনি হয় আমি বিচাৰিছিলি হি কৈছে যে কাম হ'ব তাৰ পিছত তেতিয়া ফোনে ৰিসিভ নকৰে 4 মাহ মান